IIT গুৱাহাটী কৰ্তৃপক্ষৰ বিৰুদ্ধে মাজনিশালৈ প্ৰতিবাদ হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ। পোহৰলৈ আহিছে IIT কৰ্তৃপক্ষৰ বহু অকথিত কাহিনী। পঢ়াৰ ক্ষেত্ৰত কৰ্তৃপক্ষই অত্যাধিক হেঁচা প্ৰয়োগৰ বাবে এই উত্তাল প্ৰতিবাদ। অত্যাধিক মানসিক চাপ সহিব নোৱাৰি আত্মহত্যা কৰিছিলে ভীমলেখ কুমাৰ নামৰ ছাত্ৰজনে। ৰোগাক্ৰান্ত হৈ থকাৰ বাবে পৰীক্ষাত বহিব পৰা নাছিল ভীমলেখ কুমাৰে। চিকিৎসাধীনৰ প্ৰমাণ পত্ৰ দাখিল কৰাৰ পাছত সুযোগ দিয়া নাছিল ছাত্ৰজনক। বিটেক কম্পিউটাৰ ছায়েন্সৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা 180 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 80 শিক্ষাৰ্থীয়ে বেগ অৱতীৰ্ণ হৈছিল। IIT গুৱাহাটী প্ৰশাসনীয় ভৱনৰ সন্মুখত ন্যায় বিচাৰি হাতে হাতে প্লে কাৰ্ড লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাৰ উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।